নমস্কাৰ আপোনালোক সকলোকে জেডি নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে 20 জুন। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো সাৱধান হওক ৰাইজ, কাৰণ ইতিমধ্যে নিপকোৱে খুলি দিলে জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ, আৰু তাৰ পাছতেই ৰাজ্যৰ কেইবাখনো জিলাত বানপানীৰ আশংকা প্ৰকাশ কৰা হৈছে। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, কপিলীপৰীয়া হাজাৰ হাজাৰ জনতাৰ বাবে আহি গ'ল এটা জৰুৰী খবৰ। নিপকোৱে যিহেতু ইতিমধ্যে খুলি দিলে জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ, আৰু তাৰ পাছতেই কপিলীপৰীয়া ৰাইজলৈ সতৰ্কবাণী প্ৰদান নিপকোৰ। ইতিমধ্যে যিহেতু খান্দং জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ খুলি দিলে নিপকোৱে, ফেনে ফুটুকাৰে উপচি পৰিছে এতিয়া জলবিদ্যুৎ প্ৰকল্পস্থলী। প্ৰায় 7খন জিলাৰ জিলা প্ৰশাসনক সষ্টম হোৱাৰো নিৰ্দেশ প্ৰদান নিপকোৰ। যিহেতু মেঘালয় আৰু ডিমা হাছাওত হোৱা প্ৰচণ্ড বৰষুণে যিকোনো মুহূৰ্তত নমাই আনিব পাৰে আশংকা। সকলো মানুহ পশুধনক কপিলী নৈৰ পাৰ পৰিহাৰ কৰাৰো নিৰ্দেশ প্ৰদান কৰা হৈছে বৰ্তমান সময়ত। ডিমা হাছাও, নগাঁও, মৰিগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলঙলৈ এক প্ৰকাৰ জাননী জাৰি কৰা হৈছে। আৰু তাৰ পাছতেই নৈত সাঁতোৰা, গা ধোৱা, মাছ মৰাৰ পৰা বিৰত থাকিবলৈকো নৈপৰীয়াসকলক আহ্বান জনাইছে প্ৰশাসনে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো অভিভাৱক আৰু শিক্ষাৰ্থীলৈ এক প্ৰকাৰ সকাহ প্ৰদান কৰিছে শিক্ষা বিভাগে। আজিৰে পৰাই যিহেতু বাধ্যতামূলক নহয় স্কুলীয়া ইউনিফৰ্ম, আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, অভিভাৱক আৰু শিক্ষাৰ্থীলৈ এক ডাঙৰ সকাহ প্ৰদান শিক্ষা বিভাগৰ। আজিৰে পৰাই শিক্ষাৰ্থীৰ বাবে বাধ্যতামূলক নহয় স্কুলৰ ইউনিফৰ্ম। গৰমত গধুৰ ইউনিফৰ্ম পিন্ধি স্কুললৈ যোৱাৰ প্ৰয়োজন নাই এতিয়াৰে পৰা ছাত্ৰ ছাত্ৰীসকলে। ইয়াৰ উপৰিও পিন্ধিব নালাগে জোতা আৰু মোজাও। ইউনিফৰ্ম পিন্ধি নহাৰ বাবে ছাত্ৰ ছাত্ৰীক এতিয়াৰে পৰা জোৰ কৰিব নোৱাৰিব কোনো বিদ্যালয়ৰ কৰ্তৃপক্ষই। বিশেষকৈ গৰমৰ দিনকেইটাত আৰামদায়ক আৰু পাতল পোছাক পিন্ধিব পাৰিব শিক্ষাৰ্থীসকলে। ইতিমধ্যে অসহ্য গৰমৰ বাবে শিক্ষা বিভাগে এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। কেৱল ইমানেই নহয়, বতৰ চাই এতিয়াৰে পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব বিদ্যালয়ৰ প্ৰধান শিক্ষকে। ইয়াৰ উপৰিও বতৰ অনুযায়ী স্কুলৰ সময়সূচীও সলনি কৰিব পাৰিব প্ৰধান শিক্ষকগৰাকীয়ে। অহা ছেপ্টেম্বৰ মাহ পৰ্যন্ত ৰাজ্যত প্ৰযোজ্য হ'ব এই নিয়ম। এনেদৰে কেইটিমান মুহূৰ্তৰ পূৰ্বে কামৰূপ জিলাৰ শিক্ষা বিভাগে জাৰি কৰিছে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে হিমন্ত চৰকাৰে অনা UCC আইনক লৈ এক প্ৰকাৰ সৰব হৈ পৰিছে এতিয়া জমিয়ত উলেমা। নগাঁৱৰ জমিয়ত উলেমাই UCCক লৈ কি মন্তব্য কৰিছে সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, অসম চৰকাৰে অনা UCCক আমি কেতিয়াও মানি নলওঁ, যিহেতু ইছলামৰ শৰীয়ত আইনৰ বিৰুদ্ধেহে আছে এই UCC। লগতে UCCৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হোৱাৰো এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে এতিয়া জমিয়ত উলেমাই, যিহেতু অসমৰ একো জাতি জনগোষ্ঠীৰ লাভ নকৰে এই UCCয়ে। আক্ৰোশমূলকভাৱে UCC জাপি দিয়া হৈছে বৰ্তমান সময়ত মুছলমানৰ ওপৰত। ইছলামৰ ৰীতি নীতিৰ পৰা মুছলমানক বঞ্চিত কৰাৰ এক প্ৰকাৰ ষড়যন্ত্ৰ কৰিছে হিমন্তৰ চৰকাৰে। লগতে শৰীয়তৰ ওপৰত প্ৰত্যক্ষ হস্তক্ষেপ কৰিছে এতিয়া এই UCCয়ে। লগতে ইমাম মৌলানাক এতিয়া শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে UCCত, আৰু সেইকাৰণেই অসমত একো প্ৰয়োজন নাই UCCৰ। জনজাতীয় লোকক আঁতৰাই কেৱল মুছলমানক হাৰাশাস্তি কৰিব এই UCCয়ে। মুঠতে যি কি নহওক, আল্লাহে কোৰাণত ধাৰ্য কৰা নিয়মৰ মতেহে চলিব মুছলমান লোকসকলে, আৰু সেইকাৰণেই উচ্চতম ন্যায়ালয়ত এইবাৰ দ্বাৰস্থ হ'ব UCC বিষয়টোক লৈ জমিয়ত উলেমা। এনেদৰে কেইটিমান মুহূৰ্তৰ পূৰ্বে UCCৰ বিৰুদ্ধে সৰব হৈ বিস্ফোৰণ ঘটাইছে নগাঁৱৰ জমিয়ত উলেমাই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক, আৰু এনেধৰণৰ খবৰসমূহ সদায় পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এতিয়াৰে পৰা 18 বছৰৰ ওপৰত কোনো লোকে ৰাজ্যত নাপাব আধাৰ কাৰ্ডৰ সুবিধা। ইতিমধ্যে এই বিষয়টোক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে, আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, আধাৰ কাৰ্ডক লৈ ৰাজ্যত আহিছে বৃহৎ পৰিৱৰ্তন। 18 বছৰৰ ঊৰ্ধ্বৰ কোনো লোকে ৰাজ্যত নাপাব আধাৰ কাৰ্ডৰ সুবিধা।
ৰাজ্যিক কেবিনেটত আধাৰ কাৰ্ডক লৈ লোৱা হৈছে ইতিমধ্যে এই কঠোৰ নিয়ম। 18ৰ ঊৰ্ধ্বৰ ব্যক্তিক আধাৰ কাৰ্ড দিবলৈ জিলা আয়ুক্তই এতিয়াৰে পৰা দিব লাগিব অনুমতি। আৰু ৰাজ্য চৰকাৰৰ অনুমতি অবিহনে জিলা আয়ুক্তই দিব নোৱাৰিব আধাৰ কাৰ্ডৰ সুবিধা। লগতে 18 বছৰৰ তলৰ যুৱক যুৱতীৰ ক্ষেত্ৰত নাথাকিব এনেধৰণৰ কোনো কঠোৰতা। বাংলাদেশীৰ প্ৰজনন ৰোধৰ ক্ষেত্ৰত কেবিনেটত এনেদৰে আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মধ্য অসমত এইবাৰ চলিবলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ অভিযান। ইতিমধ্যে এই বিষয়টোক লৈ প্ৰশাসনে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, মধ্য অসমত পুনৰ চলিব বৃহৎ উচ্ছেদ অভিযান। শতাধিক পৰিয়াললৈ ইতিমধ্যে যিহেতু উচ্ছেদৰ জাননী জাৰি কৰিছে প্ৰশাসনে, আৰু পৰৱৰ্তী সময়ত উচ্ছেদৰ জাননী হাতে হাতে দিয়াৰ পাছতেই হাহাকাৰ লাগিছে শতাধিক পৰিয়ালৰ মাজত। দবকাৰ যমুনা মৌদাঙ্গা সংৰক্ষিত বনাঞ্চলত চলিব যিহেতু এইবাৰ পুনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। যিহেতু আগন্তুক 7 দিনৰ ভিতৰত যাৱতীয় নথিপত্ৰসমূহ জমা দিয়াৰ কাৰণে নিৰ্দেশ প্ৰদান কৰিছে বন বিভাগে। কেৱল ইমানেই নহয়, বন বিভাগে ভূমি আবণ্টন দিয়াৰো অভিযোগ যিহেতু ইতিমধ্যে উত্থাপিত কৰিছে বেদখলকাৰীসকলে। ইতিমধ্যে যিহেতু উচ্ছেদৰ বিৰোধিতা কৰি উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হৈছিল সেই বেদখলকাৰীসকল, কিন্তু উচ্চ ন্যায়ালয়ে বনাঞ্চলৰ ভূমি খালী কৰিবলৈহে দিছিল নিৰ্দেশনা। আৰু তাৰ পাছত 2 আৰু 3 জানুৱাৰী তাৰিখে উচ্ছেদ অভিযান চলিছিল দবকাত। কেৱল ইমানেই নহয়, আৰু বৰ্তমান সময়ত আগন্তুক 7 দিনৰ ভিতৰত যদি যাৱতীয় নথিপত্ৰসমূহ জমা নিদিয়ে তেন্তে পুনৰ দবকাত চলিবলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ অভিযান। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো লোকপিয়লক লৈ ইতিমধ্যে যিহেতু আহি পৰিছে নতুন আপডেট। লোকপিয়লৰ বিষয়াসকলে যেতিয়া আপোনাৰ ঘৰলৈ গৈ নথিপত্ৰসমূহ বিচাৰিব, তেনে সময়ত আপুনি কি কৰিব? আৰু এই কি কৰিব প্ৰশ্নটোৰ উত্তৰ জানিবৰ কাৰণে চাওক এই আমাৰ এক্সক্লুচিভ প্ৰতিবেদন। পুনৰ জনাইছোঁ, অসমত হ'বলৈ গৈ আছে লোকপিয়ল। আহি থকা 2 আগষ্টৰ পৰা অসমত আৰম্ভ হ'ব লোকপিয়লৰ কাম। আৰু আগষ্ট মাহৰ 17 তাৰিখৰ পৰা প্ৰতি ঘৰে ঘৰে যাব লোকপিয়লৰ বিষয়াসকল, আৰু তেওঁলোকে গৈ পৰীক্ষা কৰিব নথিপত্ৰসমূহ। এতিয়া প্ৰশ্ন হয়, কি কি নথিপত্ৰৰ আপোনাক প্ৰয়োজন হ'ব? যিহেতু আহি থকা 15 ছেপ্টেম্বৰ পৰ্যন্ত ৰাজ্যত চলিব এই প্ৰক্ৰিয়া। লগতে প্ৰায় 85,000 কৰ্মী নিয়োজিত হ'ব এই প্ৰক্ৰিয়াত। আৰু লোকপিয়লৰ সন্দৰ্ভত জুন মাহৰ শেষৰ সপ্তাহত হ'ব গণনাকাৰী বিষয়াসকলৰ প্ৰশিক্ষণ। আৰু এইখিনিতে আপোনালোকক জনাওঁ যে নিয়োজিত বিষয়াসকলে ঘৰে ঘৰে গৈ সদস্যসকলৰ নাম, বয়স, বৈবাহিক স্থিতি, শিক্ষা, বৃত্তি আদিৰ তথ্য লাভ কৰিব। লগতে সেই তথ্যৰ সত্যতা আৰু সঠিকতা নিশ্চিত কৰিবলৈ প্ৰতিটো পৰিয়ালৰ সদস্যৰ যাৱতীয় চৰকাৰী নথিপত্ৰসমূহো পৰীক্ষা কৰিব। তাৰ বাবে সাজু কৰিব লাগিব আপুনি বহুতো নথিপত্ৰ, যেনে আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পান কাৰ্ডৰ উপৰিও জন্মৰ প্ৰমাণপত্ৰৰ লগতে উল্লেখ কৰিব লাগিব পৰিয়ালৰ সদস্যৰ সকলোবোৰ গুৰুত্বপূৰ্ণ তথ্য। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মধ্যপ্ৰাচ্যৰ যুদ্ধ অন্ত পৰিলেও ভাৰতত এতিয়াই হ্ৰাস নহয় পেট্ৰল ডিজেলৰ মূল্য। আৰু এই সন্দৰ্ভত কিছু বিশেষ তথ্য আহি পৰিছে, সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, এতিয়াই ভাৰতত হ্ৰাস নহয় পেট্ৰল ডিজেলৰ মূল্য। দেশৰ কোটি কোটি জনতালৈ আহি গ'ল এটা বেয়া খবৰ। পেট্ৰল ডিজেলৰ দামক লৈ ইতিমধ্যে যিহেতু ডাঙৰ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য যিহেতু ইতিমধ্যে হ্ৰাস পাইছে, কিন্তু ভাৰতত পেট্ৰল ডিজেলৰ মূল্য এতিয়াই হ্ৰাস কৰিব নোৱাৰি, যিহেতু তেলৰ মূল্যৰ লগত জড়িত হৈ আছে বহুতো কাৰক। এটা জৰুৰী খবৰ জনাই আছোঁ জেডি নিউজৰ সমূহ দৰ্শকক। আৰু সস্তীয়া তেল ভাৰত আহি পাওঁতে অলপমান যিহেতু সময় লাগিব, গতিকে পৰিস্থিতি স্বাভাৱিক হোৱাটো নিশ্চিত। অন্য দেশৰ তুলনাত ভাৰতত মাত্ৰ 3 টকা 94 পইচাহে বৃদ্ধি পাইছে প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য। আৰু এয়াই ইমান ডাঙৰ সমস্যা একেবাৰে নহয়। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা সুৰেশ গোপীৰ এই মন্তব্যই ৰাজ্যৰ প্ৰতিগৰাকী নাগৰিকৰ মুখে মুখে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা দেখিবলৈ পোৱা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, জেডি নিউজ।